বেবি। হাই গাইজ, আপোনালোক সকলোকে ইয়াছমিনি ব্লগলৈ ৱেলকাম জনাইছোঁ। এয়া মই গৈ আছোঁ মোৰ মাহঁতৰ ঘৰলৈ। অম্বুবাচী মেলা যিহেতু আহি পালেহি, সেইবাবে ঘৰলৈ গৈ আছোঁ। এয়া আমি ওপৰৰ ব্ৰিজৰে আহিলোঁ। তাৰ মানে আপোনালোকক দেখাই আছোঁ আমি ক'ত যাম। এয়া মাহঁতৰ ঘৰত যোৱাৰ আগতে আমি আহি পালোঁ কামাখ্যা গেট। ইয়াৰে ম'ম' মানে মই বহুত ভাল পাওঁ, বহুত টেষ্টি হয়। সেইকাৰণে ইয়াৰ পৰা ম'ম' নিব আহিলোঁ আৰু চিকেন বিৰিয়ানী এটা লৈ যাম। পেকিং কৰি ল'লোঁ, ঘৰত যাই খাম আৰু চবৰে লগত। এয়া আমি পেকিং কৰি লৈ এতিয়া ঘৰৰ ফালে গৈ আছোঁ। মেলা বুলি চাওকচোন আপোনালোকে, গেটটো ইমান ধুনীয়াকৈ সজাইছে, পূৰা লাইটিঙৰে আৰু বহুত ভাল লাগিছে। এয়া আজি বহুত ভিৰ পাইছোঁ আমি। ৰাস্তাটো ক্ৰছ হওঁতে আমাৰ কমচে কম 10 মিনিট লাগি গ'ল, গাড়ীৰ কাৰণে বহুত মানুহ। আৰু এয়া চাওকচোন, গেটটো ইমান ধুনীয়া লাগিছে। আৰু এয়া পুলিচ থকা জিৰণি ঘৰটো। এয়া এইবিলাক দেখিতো এনেকুৱা লাগিছে যেন মেলা আজিৰ পৰাই ষ্টাৰ্ট হৈ গ'ল, কিন্তু এইবিলাক মানে বহুত আগৰ পৰাই বনাই আছিলে। মই জুনৰ 2 তাৰিখে ঘৰত আহি গৈছিলোঁ, মানে মই কামাখ্যা মন্দিৰলৈ আহিছিলোঁ। আকৌ মই 5 তাৰিখে ঘৰলৈ গুচিয়ে গৈছিলোঁ। সেইটো ভিডিঅ' দিয়া নাই, মন্দিৰত দিম আৰু লাহেকৈ। আৰু কিয় দিয়া নাছিলোঁ ক'ম বাৰু। ঘৰৰ গেটত নামিয়ে মামা আইতা চিল্লোৱা ষ্টাৰ্ট। চ' মায়ে নিবলৈ আহিলে তাইক মৰমতে। এয়া আমি বেডিং পত্ৰ লৈ পূৰা আহি গ'লোঁ মেলাৰ কাৰণে। আহিয়ে আমি খোৱাত ব্যস্ত, কাৰণ বহুত ভোক লাগিছে। আৰু মই এনেই বহুত ফাষ্ট ফুড লাভাৰ হয়। এয়া মেলা বুলি আগতীয়াকৈ দিয়া দোকানৰ পৰা ভাইটিয়ে এইটো এটা লাইটিঙৰে বটল হয়, ডিজাইন থকা। তাই সেইটোক লৈ ব্যস্ত, বহুত ভাল লাগিছে বোলে তাই। আৰু সেইটোক লৈ তাই এতিয়া ফটো উঠিব। মামাক আৰু পাপাকে তাইক ফটোৰ কাৰণে ৰেডি কৰাই আছে। চাওকচোন, বহুত ফটো উঠি ভাল পায়। আৰু মেলা বুলি আপোনালোক সকলোৱে আহিব।